ফ্ৰেন্ডছ কি খবৰ আশা কৰোঁ সকলো ভালেই এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে আসাম পুলিচ বা এডিআৰই বা অল কম্পিটিটিভ এক্সাম দিম বুলি ভাবিছে চ' সেইসকলৰ বাবে গণিত পাঠটো বহুত ইম্পৰ্টেণ্ট হৈ যায় চ' তাৰ ওপৰত ভিত্তি কৰি নাম্বাৰ ছিষ্টেমৰ অলপ শ্বৰ্ট টিপছ শিকাম বুলি আজি লাগিছোঁ চ' মই নিজে পঢ়ি আছোঁ মই নিজে এক্সাম দিম বুলি ভাবিছোঁ মই যিখিনি পাইছোঁ কিতাপত তাকে আপোনাক শ্বৰ্ট টিপছ হিচাপে দিম বুলি ভাবিছোঁ আৰু এইটো মোৰ নতুন ভিডিঅ' কিবা এখন ভুল হ'ব পাৰে দেন মাফ কৰিব চ' ভিডিঅ'টো যদি ভাল লাগে তেন্তে কমেণ্ট এটা দিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথম ডিভিজিবিলিটি অফ নাম্বাৰ মানে সংখ্যাৰ বিভাজ্যতা চ' 2 দ্বাৰা বিভাজ্যতা সংখ্যা পাবলৈ হ'লে আমি কি হ'ব লাগিব লাষ্টৰ নাম্বাৰকেইটা লাষ্ট ডিজিটটো হ'ব 0 2 4 6 8 মানে 2 বিভাজ্য হ'ব লাগিব লাষ্ট ডিজিটটো যেনে ধৰি লওক এক্সাম্পল 20 লাষ্ট ডিজিট কি আছে 0 আছে যেনে ধৰি লওক 12 লাষ্ট ডিজিট কি আছে 2 আছে যেনে ধৰি লওক 116 লাষ্ট ডিজিট কি আছে 6 ঠিক তেনেধৰণৰ একদম সিম্পল নেক্সট হ'ব আমাৰ 3 দ্বাৰা বিভাজ্য সংখ্যা কি হ'ব কেনেকৈ পাম আমি 3 দ্বাৰা সংখ্যা বিভাজ্য হ'বলৈ হ'লে সাপোজ আপোনাক দিলে 12 সিম্পল দুটা ডিজিট কথা কৈছোঁ মই সাপোজ কি দিলে 12 দিলে 12 হ'লে কি হ'ব দুটা যোগ কৰিব 12 কি আছে 1 আৰু 2 আছে তো 1 + 2 ইকুৱেল কিমান হ'ব 3 তাৰমানে কি 3 টো 3 দ্বাৰা বিভাজ্য হয় ঠিক তেনেধৰণে ধৰি লওক তাতকৈ ডাঙৰ নাম্বাৰ দিলে 5 6 7 3 হয়নে 5 6 7 3 দিলে তেতিয়া আপুনি কি কৰিব সেই 5 6 7 3 নাম্বাৰটো যোগ কৰিব 5 + 6 + 3 7 + 3 তো যোগ কৰিলে কি হ'ব আপোনাৰ 5 + 6 + 7 + 3 যোগ কৰিব 21 তাহলে 21 নাম্বাৰটো আমাৰ কি হ'ব 3 হৰণ যায় সো সেইকাৰণে এইটো 21 নাম্বাৰটো 3 হৰণ যায় আৰু 3 বিভাজ্য হ'ব ঠিক তেনেধৰণে বাকি যিমান আপোনাৰ ডাঙৰ নাম্বাৰ দিয়া থাকক ধৰি লওক 5টা ডিজিট থকা নাম্বাৰ দিলে তেতিয়া আপুনি সেই নাম্বাৰকেইটা যোগ কৰি দিলে হৈ যাব ধৰি লওক সিম্পল 6 9 5 4 2 1 দিলে তেতিয়া আপুনি কি কৰিব 6 + 9 + 5 + 4 + 2 + 1 কৰিব ওটা যোগ কৰিলে গলে কি হ'ব আপোনাৰ যেটো নাম্বাৰ পায় 27 পাই যাব 27 পালে ধৰি লওক 27 টো কিমান হ'ব আপোনাৰ 3 বিভাজ্য হয় নহয় চাই যাব তো 3 বিভাজ্য হয় দেন এটো 3 বিভাজ্য হৈ যাব সিম্পল কথা 4 দ্বাৰা বিভাজ্য সংখ্যা একদম সিম্পল লাষ্টৰ ডিজিট কিটা চাব গ'ল আপোনালোকে লাষ্টৰ দুটা ডিজিট যদি লাষ্টৰ দুটা শূন্য থাকে অন্যথা দুটা ডিজিটটো ধৰি লওক 4 হৰণ যায় না চাব একদম সিম্পল কথা মনত ৰাখিব লাষ্টৰ ডিজিট দুটা শূন্য থাকিব লাগিব নহলে লাষ্টৰ ডিজিট দুটা 2 হৰণ যায় না যায় যাব লাগিব তেন্তে ধৰি লওক আপোনাৰ বহুত ডাঙৰ নাম্বাৰ দিলে তেতিয়া আপুনি টেনচন ল'ব দৰকাৰ নাই লাষ্টৰ দুটা ডিজিট চাব অকল তেতিয়া কি হ'ব আপুনি পটকনে গম পাই যাব আৰু অতি কম সময়ৰ ভিতৰতে অটোটো লগাব পাৰিব ধৰি লওক সাপোজ আপোনাৰ দিলে 5 2 6 4 2 8 ডাঙৰ নাম্বাৰ দিলে এটা আপুনি 4 হৰণ কৰিব নোৱাৰিব সো লাষ্টৰ দুটা ডিজিট চাই গলে আপুনি গম পাই যাব লাষ্টত আমাৰ কি আছে 28 আছে 28 টো 4 টো হৰণ যাবই সিম্পল আৰু ধৰি লওক 5 3 0 0 দিলে লাষ্টত দুটা ডিজিট চাব 0 আছে তেতিয়া আপোনাৰ কি হ'ব 4 হৰণ যাব সিম্পল 1 3 4 0 0 দিলে লাষ্টৰ দুটা ডিজিট চাব 0 আছে তেতিয়া হলে কি হ'ব 4 হৰণ যাব একদম সিম্পল নেক্সট আহিলে আমাৰ 5 দ্বাৰা বিভাজ্য সংখ্যা 5 দ্বাৰা বিভাজ্য সংখ্যা আপোনাৰ নকল হৈ যাব পাৰিব আৰামছে 5 হ'বলৈ হলে কি হ'ব লাগিব লাষ্টৰ ডিজিটটো 0 হ'ব লাগিব অন্যথা 5 হ'ব লাগিব সিম্পল কথা লাষ্টৰ ডিজিটটো 0 হ'ব লাগিব অন্যথা 5 হ'ব লাগিব নেক্সট আহিলে আমাৰ এক্সাম্পল এটা দিছো চাহনক 1 3 4 5 1 3 4 5
লাষ্টৰ ডিজিটটো কি আছে 5 আছে বা সাপোজ 1 2 0 0 থাকিলে লাষ্টৰ ডিজিট কি আছে 0 হইতালে কি হ'ব আমাৰ 5 দ্বাৰা বিভাজ্য হৈ যাব এলা আমাৰ 6 দ্বাৰা বিভাজ্য সংখ্যা একদম সিম্পল কৈ দিছো নাম্বাৰ হনক সাপোজ আমাক দিয়া থাকিলে 72 টো চাব আপুনি 2 এ বিভাজ্য হয় নে নহয় 3 এ বিভাজ্য হয় নে নহয় যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো 2 আৰু 3 দ্বাৰা বিভাজ্য হ'ব লাগিব মানে 2 আৰু 3 এ এই সংখ্যাটো হৰণ যাব লাগিব 2 এ বিভাজ্য অলৰেডি হয় গম পাই গলো নেক্সট আপুনি 3 দ্বাৰা বিভাজ্য হ'বলৈ হলে আমরা কি কৰিব লাগিব 7 + 2 কৰিব লাগিব হয়নে 7 + 2 কৰিলে কিমান হ'ব আপোনাৰ 9 হৈ যাব 9 টো 3 বিভাজ্য হৈ যায় দেন কি হ'ব 72 টো 6 বিভাজ্য হৈ যাব বুজি পালে না যেটো সংখ্যা আমি সাম প্ৰথম পদে 2 এ বিভাজ্য হয় নহয় যদি 2 এ বিভাজ্য নহয় তেন্তে গম পাব আৰু যে 6 এ বিভাজ্য সংখ্যা নহয় যদি 2 এ বিভাজ্য হয় আকৌ আমি সাম এই নাম্বাৰটো 3 এ বিভাজ্য হয় নে নহয় 3 এ বিভাজ্য হ'বলৈ হলে কি কৰিব লাগিব নাম্বাৰটো আমি যোগ কৰিব লাগিব ডিজিট গিটা যোগ কৰিব লাগিব এক্সাম্পল দিলো আপোনাৰ ধৰি লওক 7926 দিলো 7926 লাষ্টৰ ডিজিটটো কি আছে 6 আছে তেনে আমি কি গম পালো 2 টো 6 টো যুগ্ম সংখ্যা আৰু কি হ'ল 2 এ বিভাজ্য হয় আৰু কি কলো 7926 3 এ হৰণ যায় না চাব লাগিব তেতিয়া কি কৰিম আমি 7926 ক যোগ কৰিম 7 + 9 + 2 + 6 তেতিয়া নাম্বাৰ আমি কি পাম 24 পাম 24 টো আমি 3 এ বিভাজ্য হয় না গম পাও 3 × 24 তে 3 এ বিভাজ্য হৈ যাব নেক্সট আহিলে আমাৰ 8 দ্বাৰা বিভাজ্য সংখ্যা 8 দ্বাৰা বিভাজ্য হয় না চাবলে লাষ্টৰ 3টা ডিজিট মানে লাষ্ট শেষৰ নম্বৰ 3টা নাম্বাৰ শূন্য থাকিব লাগিব 3টা শূন্য থাকিব লাগিব অন্যথা যদি শূন্য নাথাকে লাষ্টৰ 3টা নাম্বাৰ 8 এ হৰণ যায় না চেক কৰিব লাগিব যদি 8 এ যদি বিভাজ্য হয় দেন তেতিয়া হলে কি হৈ যাব 8 এ বিভাজ্য সংখ্যা হৈ যাব সাপোজ एग्जांपल লিলো আপোনাৰ ধৰি লওক 29000 লাষ্টৰ 3 কিটা আছে 3টা 0 আছে তেতিয়া হলে তো হৈ যাব 8 এ বিভাজ্য সংখ্যা ধৰি লওক শূন্য দিয়া নাই 17648 হেতু এটা एग्जांपल লিছো 17648 লাষ্টৰ 3টা কি আছে 648 648 ক যদি 8 এ হৰণ যাবই হয়নে তেন্তে হলে 648 ক যদি 8 এ হৰণ যায় তেন্তে কি হ'ব 8 এ বিভাজ্য সংখ্যা হৈ যাব সিম্পল নেক্সট আহিলে 7 দ্বাৰা বিভাজ্য 7 দ্বাৰা বিভাজ্য হ'বলৈ একদম সিম্পল কথা একদম সিম্পল एग्जांपल দিলো ধৰি লওক 2961 হয়নে 2961 এটো মানে কমপ্লিট হ'ব না 2961 থাকিলে লাষ্টত কি আছে আপোনাৰ 1 টো আগত মাইনাস লগাই দিব ইয়াক আকৌ 2 এ পূৰণ কৰি দিব তে কি হ'ব 2 এ গুণ 2 হ'ল 6 পৰা 2 গলে কিমান হ'ব 4 হ'ব তে কি থাকিব 294 নেক্সট আমি চাম আকৌ ইয়াৰ আগত কি 4 আছে লাষ্ট নাম্বাৰ মাইনাস টা বহাই দিব আকৌ ইয়াক 2 এ পূৰণ কৰি দিব তেতিয়া কি 2 4 গুণ 8 29 পৰা 8 গলে থাকিব 21 তাহলে 21 টো 7 এ বিভাজ্য হয় সিম্পল একদম সিম্পল টেনশন লব নালাগে নেক্সট 9 দ্বাৰা বিভাজ্য সংখ্যা দিদৰে আমি 3 এ বিভাজ্য সংখ্যা চালো ঠিক তেনেদৰে সেম টু সেম 9 এ বিভাজ্য চাব লাগে সাপোজ কোনটা নাম্বাৰ দিয়া থাকিল নাম্বাৰটো যোগ কৰিব 3 এ বিভাজ্য হয় না চাব যদি 3 এ বিভাজ্য হয় দেন 9 এ বিভাজ্য হৈ যাব সিম্পল সাপোজ দা एग्जांपल দিলো আপোনাৰ ধৰি লওক 76356 দিয়া থাকে নাম্বাৰটো আমাক ইয়াত যোগ বহাই দিলে এটো নাম্বাৰটো যোগ কৰিব তেতিয়া আমি কিমান পাম 27 পাম 27 টো 9 এ বিভাজ্য হয় বা 3 এ বিভাজ্য হয় সিম্পল কথা 9 আৰু 3 পদ্ধতি একেটাই যোগ কৰিব আৰু 2 কথাটো গম পালে লাষ্টৰ নাম্বাৰ কিটা যদি যুগ্ম সংখ্যা হয় দেন
যুগ্ম সংখ্যা কি জানে চাগে 0 2 4 6 8 সেইকেইটা নাম্বাৰ থাকিলে গম পাব 2 বিভাজ্য হয় লাষ্টৰ ডিজিট নেক্সট 3 কথা কি ক'লো 3 টো কৰি লওক নাম্বাৰটো যিটো দিয়া থাকে যোগ কৰিব সেই যোগ কৰিলে নাম্বাৰটো যিটো পায় সেই নাম্বাৰটো 3 বিভাজ্য হয় নহয় চাব 3 হৰণ যায় চাব সিম্পল কথা 4 বিভাজ্য হ'বলৈ হলে লাষ্টৰ দুটা নাম্বাৰ চাব দুটা নাম্বাৰ যদি 4 হৰণ যায় তেন্তে 4 বিভাজ্য হৈ যাব ধৰি লওক যদি শূন্য দুটা থাকে তেতিয়াহ'লে আপোনাৰ 4 বিভাজ্য হৈ যাব পাছতো একবাৰ সিম্পল লাষ্টত ডিজিটটো 0 বা 5 থাকিব লাগিব একক স্থানত 0 বা 5 থাকিব লাগিব নেক্সট 6 বিভাজ্য হ'বলৈ হলে 2 হৰণ যাব লাগিব আৰু 3 হৰণ যাব লাগিব 3 হৰণ যোৱা পদ্ধতিটো কৰি দিলো মই নাম্বাৰটা যোগ কৰিব লাগিব আৰু 2 হৰণ যাব হলে লাষ্টৰ নাম্বাৰটো যুগ্ম সংখ্যা থাকিব লাগিব নেক্সট 8 টো আমি ক'লোৱে 8 কাৰণে আমাৰ ধৰি লওক লাষ্টত 3টা শূন্য থাকিব লাগিব নহলে লাষ্টত 3টাটো 8 হৰণ যেনে যায় চেক কৰিব লাগিব নেক্সট 7 দ্বাৰা বিভাজ্য হ'বলৈ হলে মানে কি কৰিলো আমি লাষ্টৰ নাম্বাৰটো যেটো দিয়া থাকে তাৰ আগত মাইনাস চিহ্নটো বহাই দিম আৰু লগতে পূৰণ 2 পূৰণ কৰিম নেক্সট আকৌ একেই সিম্পল পদ্ধতিত আকৌ যেটো আমি পাও সেই নাম্বাৰটো আকৌ লাষ্টৰ নাম্বাৰত মাইনাস চিহ্ন বহাই দিম আগৰ লগত ইনটু বহাই দিলে যেটো পাম আমি হেতু চাব লাগিব আমি 7 বিভাজ্য হয় নে নহয় নেক্সট 8 দ্বাৰা 8 নেক্সট আহিলে আমাৰ 9 টো সিম্পল একে যে 3 টো যেনে কৰিছিলো আমি সো হেনে কৰিব লাগিব নাম্বাৰ এটা যোগ কৰিম চাম আমি 9 বিভাজ্য হয় নে নহয় বা 3 বিভাজ্য হয় নে নহয় যদি ভিডিওটো ভাল লাগিলে তেন্তে লাইক এটা দিব আৰু বন্ধুসকললৈ শেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন ভিডিও পাই থাকিবলৈ শৰ্ট টিপ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই শেষত এটো মোৰ প্ৰথম ভিডিও অলপ খেলিমেলি হ'ব পাৰে এই খেলিমেলিখিনি স্কিপ কৰিব আৰু মই যেটো শিকালো সব ভালকে মন দিব বুজি ল'ব আৰু ভিডিওটো বা কিবা লাভ হৈছে না হোৱা কমেন্ট দিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম ভিডিওটো এডিট কৰি থাকোতে দেখাবলৈ যে মোৰ লাষ্টত ফ্ৰেজটো নোলালে সো এইবিলাক ইগনোৰ কৰক যেটো শিকাইছো তাৰ ওপৰত মন দিয়ক ভিডিওটো বা কিবা লাভ হ'লে নাই কমেন্ট দিব ধন্যবাদ